নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ঘৰত থকা সামগ্ৰীৰে সহজতে বনাব পৰা এটা মিঠাই ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই দি দিম 2 চামুচ ঘি। মই 2 চামুচ ভৰ্তিকৈ দি দিছোঁ। মই আধা কাপ চুজি লৈছোঁ। কাপটোৰে আধা দি দিছোঁ। ইয়াতে দি দিম মই 1 চামুচ বেচন। এইখিনি মই ল' ফ্লেমত ভালদৰে ভাজি ল'ম। গেছৰ ফ্লেমটো ল' কৰি ভাজিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ল' ফ্লেমত এই মিঠাইটো ভাজিব লাগিব। মই চুজি আৰু বেচনখিনি ল' ফ্লেমত এইদৰে ভালদৰে ভাজি ল'ম। মোৰ বেচন আৰু চুজিখিনি ল' ফ্লেমত ভালদৰে ভাজি লোৱা হৈ গ'ল। আপোনালোকে ভালদৰে ভাজি ল'ব। এইখিনি মই এতিয়া নমাই ল'ম। মই ষ্টীলৰ থাল এখনত নমাই ল'লোঁ। একেখন কেৰাহীতে মই গাখীৰ 1.5 কাপ দি দিছোঁ। 1 কাপ আৰু আধা। চুজি মই আধা কাপ লৈছিলোঁ। 1 চামুচ বেচন লৈছিলোঁ। গাখীৰ মই 1.5 কাপ লৈছোঁ। গাখীৰখিনি ভালদৰে অলপ উতলাই ল'ম। গাখীৰখিনি ভালদৰে উতলিছে। ইয়াতে দি দিম মই চেনি। মই ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী চেনিটো দি দিব। আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। এতিয়া মই ইয়াতে ভাজি থৈ দিয়া চুজি আৰু বেচনখিনি ইয়াতে দি দিম। ইয়াত মই 1 চামুচ নেমুৰ ৰস দি দিছোঁ। আপোনালোকে দৈ থাকিলে দৈও 1 চামুচ দিব পাৰে। এইখিনি মই ভালদৰে মিক্স কৰি লৈ ল'ম। এইখিনি ডাঠ হৈ আহিছে। গেছৰ ফ্লেমটো মই ল' কৰি ৰখাইছোঁ। এতিয়া মই ইয়াতে দি দিম আধা কাপ পাউডাৰ গাখীৰ। এইখিনিও মই ভালদৰে ইয়াতে মিলাই ল'ম। দেখিছেনে কেৰাহীখনে চুজিখিনি এৰি দিছে। এইখিনি মই এতিয়া নমাই ল'ম। গেছ মই অফ কৰি দিলোঁ। মই ষ্টীলৰ থাল এখন লৈছোঁ। ইয়াতে মিঠাই মিশ্ৰণখিনি নমাই ল'লোঁ। হাতেৰে চুব পৰা অলপ ঠাণ্ডা হৈছে। এতিয়া মই এইখিনি অলপ ভিতৰে মিলাই ল'ম। আপোনালোকে তৎক্ষণাত বনাব পৰা এইবিধ মিঠাই আপোনালোকে এইদৰে ট্ৰাই কৰিব পাৰিব। বেছি বস্তুৰ দৰকাৰো নাথাকে। এইদৰে মই এইখিনি মিলাই ল'লোঁ। এতিয়া মিঠাই বনাবলৈ এইদৰে চেপ দি লৈ ল'ম। ইয়াতে মই অলপ পিস্তা দি দিছোঁ। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে যি ড্ৰাই ফ্ৰুটছ থাকে তাকেই দিব পাৰিব। এইদৰে মই ৰেডি হৈ গ'ল। এতিয়া মই 10 মিনিট সময়ৰ পাছত আপোনালোকক মই পিচকৈ কাটি দেখাম। আপোনালোকে তৎক্ষণাত এইটো মিঠাই বনাব পাৰিব। আলহী আহিলেও বনাই দিব পাৰিব। ঘৰত থকা সামগ্ৰীকেইটাৰে হৈ যায়। মই কাটি ল'লোঁ। এটা আপোনালোকক দেখাই দিছোঁ কিমান ধুনীয়া হৈছে, দেখিছেনে? আপোনালোকে এইদৰে ট্ৰাই কৰিব পাৰিব।
আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।